মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি 17 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম 16টা প্ৰশ্ন 16টা সৰু সৰু ভিডিঅ'ৰ ৰূপত প্লেলিষ্টত আপলোড কৰা আছে। তোমালোকে ভিডিঅ'সমূহ চাই ল'বা। যদি সেই ভিডিঅ'সমূহত তোমালোকৰ কিবা ডাউট থাকে মোলৈ কমেণ্ট কৰি জনাবা। আজি 17 নম্বৰ প্ৰশ্নটোত কৈছে কোনো ঘটনা ইৰ সম্ভাৱিতা PE = 0.11 হ'লে PE মাত্ৰা তাৰ সম্ভাৱিতা কিমান হ'ব? অপশ্যন A 1.00, অপশ্যন B 9.99, অপশ্যন C 0.89 আৰু অপশ্যন D 1.99। ইয়াত PE মানে কোনো এটা ঘটনা হোৱাৰ সম্ভাৱিতাৰ কথা কৈছে। PE মাত্ৰা তাৰ অৰ্থ হৈছে কোনো এটা ঘটনা নোহোৱাৰ সম্ভাৱিতা। সম্ভাৱিতা পাঠৰ এইটো এটা খুব কমন প্ৰশ্ন। PE বা কোনো এটা ঘটনা হোৱাৰ সম্ভাৱিতা আৰু কোনো এটা ঘটনা নোহোৱাৰ সম্ভাৱিতাৰ যোগফল সদায় 1 হয়। এতিয়া কোনো এটা ঘটনা হোৱাৰ সম্ভাৱিতা আৰু নোহোৱাৰ সম্ভাৱিতা মানে কি? মই এটা উদাহৰণৰ যোগেদি তোমালোকক বুজাই দিছোঁ। ধৰা তোমাৰ হাতত এটা কইন্স আছে। কইন্সটোৰ এটা ফালে সংখ্যা থাকে, আনটো ফালে অশোক স্তম্ভ থাকে। এতিয়া সংখ্যা থকা ফালটোক আমি মুণ্ড বুলি ক'ম, ইংৰাজীত যাক হেড কয়, আৰু অশোক স্তম্ভ থকা ফালটোক আমি ক'ম পুচ্ছ বা টেইল। গতিকে মুদ্ৰাটো যদি আমি টছ কৰোঁ, এই দুটাৰ ভিতৰত যিকোনো এটা সংঘটিত হ'ব, হয় মুণ্ড ওলাব নতুবা পুচ্ছ ওলাব, হয়নে? গতিকে মুঠ ফল হ'ব দুটা। মুণ্ড ওলোৱা সম্ভাৱিতা হ'ব 2/1, মানে দুটা ফলৰ ভিতৰত এটা, আৰু পুচ্ছ ওলোৱা সম্ভাৱিত হ'ব 2/1। এতিয়া কথা হ'ল, যদি এইদৰে কোৱা হয় যে মুদ্ৰাটো টছ কৰিলে মুণ্ড ওলোৱাৰ সম্ভাৱিতা কিমান, আমি উত্তৰ ক'ম 2/1। আৰু যদি কওঁ মুণ্ড নোলোৱাৰ সম্ভাৱিতা কিমান, এতিয়া মুণ্ড নোলালে কি ওলাব? ই পুচ্ছ ওলাব লাগিব, হয়নে? টেইল ওলাব লাগিব। গতিকে টেইল ওলোৱাৰ সম্ভাৱিতাও কিমান? 2/1 হয়। গতিকে কোনো এটা ঘটনা হোৱাৰ সম্ভাৱিতা আৰু নোহোৱাৰ সম্ভাৱিতা দুয়োটাৰে যোগফলটো 1 হ'ব। মানে 2/1 + 2/1 কি হ'ব? 1। অৰ্থাৎ কোনো এটা ঘটনা হোৱাৰ সম্ভাৱিতা, যাক আমি PE বুজাওঁ, আৰু নোহোৱাৰ সম্ভাৱিতা PE মাত্ৰাই বুজাওঁ, দুয়োটাৰে যোগফল 1 হয়। বুজি পাইছা? এতিয়া আমি আকৌ অংকটোলৈ উভতি আহিছোঁ। যিকোনো ঘটনা ইৰ সম্ভাৱিতা PE = 0.11, তেন্তে PE মাত্ৰাৰ সম্ভাৱিতা কিমান হ'ব? গতিকে আমি কৈছোঁৱেই যে PE ঘটনা হোৱা আৰু PE মাত্ৰা ঘটনা নোহোৱাৰ সম্ভাৱিতাৰ যোগফল 1 হয়। সেয়ে PEৰ মান 0.11, PEৰ মাত্ৰা = 1। গতিকে 0.11টো সমান চিহ্ন আনফালে লৈ গ'লে -0.11 হ'ল। চ' 1 - 0.11 = 0.89। গতিকে ঘটনাটো নোহোৱাৰ সম্ভাৱিতা হ'ব 0.89। শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 0.89। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে অংকটো বুজি পাইছা কিদৰে কৰিব লাগে। যদি তোমালোকৰ এতিয়াও কিবা ডাউট আছে মোলৈ কমেণ্ট যোগে জনাবা। তোমালোকৰ বাবে মই 18 নম্বৰ প্ৰশ্নটি হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। এইটো সহজ প্ৰশ্ন, এবাৰ যত্ন কৰি চাবা। তোমালোকৰ উত্তৰ কি হয় মোলৈ কমেণ্ট যোগে জনাবা। আশা কৰোঁ তোমালোকে আগৰ যিখিনি ভিডিঅ' আছে সেই ভিডিঅ'সমূহো চাইছা আৰু তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিছা। ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে যদি আজি চেনেলটোলৈ প্ৰথম আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰিবা, আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা, যাতে তেখেতসকলেও কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ 10ম শ্ৰেণীৰ গণিতৰ MCQসমূহ কৰিব পাৰে। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক।